হয় আপোনালোকে নিশ্চয় অৱগত যেহেতু অল ইণ্ডিয়া ৰোড টেষ্ট ফুড ফেডাৰেশ্যন যৌথ মঞ্চৰ আহ্বানত গোটেই ভাৰতবৰ্ষত ধৰ্মঘট পালন কৰিব আহ্বান কৰিছে। গতিকে আমাৰ অসমতো যৌথ মঞ্চৰ সমৰ্থনত আমাৰ হোজাই জিলা সদৌ অসম গাড়ী চালক সন্থাৰ তৰফৰ পৰা সকলো চালক পৰিচালকক আহ্বান জনাইছোঁ যাতে আপোনালোকেও ধৰ্মঘটখন ভালকৈ পালন কৰে, তাৰে আহ্বান জনোৱা হ'ল হোজাই জিলা সমিতিৰ তৰফৰ পৰা। যৌথ মঞ্চই সমৰ্থন জনায়, আমাৰ সদৌ অসম গাড়ী চালক সন্থাও আমি সমৰ্থন জনাইছোঁ। আমাৰ হোজাই জিলা সমিতিৰ যিসকল চালক পৰিচালক আছে আমি হোজাই জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যাতে আপোনালোকে অহাকালি 9 জুলাই ৰাতিপুৱা 6 বজাৰ পৰা 24 ঘণ্টীয়া চকা বন্ধ ঘোষণা কৰা হৈছে। গতিকে আপোনালোকে যাতে ধৰ্মঘট ধুনীয়াকৈ পালন কৰি যায় তাৰে আহ্বান জনাইছোঁ আমাৰ সদৌ অসম গাড়ী চালক সন্থা হোজাই জিলা সমিতিৰ তৰফৰ পৰা। এই কাৰণে আহ্বান জনাবলগীয়া হ'ল যেহেতু চৰকাৰে আমাৰ যি কল্যাণ আঁচনি এখন ঘোষণা কৰিছে আজিলৈকে কিন্তু কাৰ্যকৰী কৰা নাই। গতিকে এই কাৰ্যকৰী কৰিবৰ কাৰণে আমি এই ধৰ্মঘট পালন কৰিবলৈ আগবাঢ়ি আহিছোঁ। চৰকাৰে দেখা পাইছোঁ বিভিন্ন ধৰণৰ আঁচনি ৰাইজক দিছে, কিন্তু আমাক শ্ৰমজীৱী যিসকল শ্ৰমিকসকল আছে চালকসকল আছে তেখেতসকলক কোনো সাহায্য দিয়া নাই। কিন্তু চৰকাৰে একমাত্ৰ ঘোষণাহে কৰিছে কিন্তু আজিলৈকে কাৰ্যকৰী কৰা নাই। গতিকে এই কাৰ্যকৰী কৰিবৰ কাৰণে অল ইণ্ডিয়াত এই ধৰ্মঘট পালন কৰিব আহ্বান কৰিছে। গতিকে আমাৰ অসমতো আমি হোজাই জিলা সমিতিও আহ্বান কৰিছোঁ সকলো চালক পৰিচালকসকলক আপোনালোকে ধৰ্মঘটখন পালন কৰক। সদৌ অসম গাড়ী চালক সন্থাৰ জিলা সমিতি হোজাই জিলা সমিতিৰ তৰফৰ পৰা কালি 9 তাৰিখ অল ইণ্ডিয়া বেচিছ কৰ্মবিৰোধী এটা কাৰ্যসূচী আছে। হোজাই জিলাৰ চালক পৰিচালকক আমি আজি আহ্বান কৰিব বিচাৰিছোঁ কালি 9 তাৰিখ তেওঁলোকে এই কৰ্মবিৰোধী কাৰ্যসূচীটো পালন কৰিব বুলি আমি আশাবাদী থাকিম।